ডিয়াৰ ষ্টুডেণ্ট, আজি সমাধান কৰিম অনুশীলনী 4.4 পৰা কুৱেশ্যন নম্বৰ 1 ইয়াত 8টা প্ৰশ্ন দিয়া আছে। এই গোটেইকেইটা সমাধান কৰিম। প্ৰশ্নত কৈছে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা। যদি বাস্তৱ মূল থাকে তেন্তে সেইবোৰ উলিওৱা। ইয়াৰ আগত তোমালোকৰ তিনিটা কথা জানিব লাগিব। তিনিটা কথা হ'ল যে এই তিনিটা কথা তোমাক জানিব লাগিব। অর্থাৎ এক নম্বরত আছে দুটা স্পষ্ট ভিন্ন বাস্তব মূল আছে। যদি কি হয় বি স্কোয়ার মাইনাস 4ac গ্রেটার দেন অফ 0 হয়, তেতিয়া আমাক দ্বিঘাত সমীকৰণ আছে। এইবিলাক হয় কি দ্বিঘাত সমীকৰণ। তো এই দ্বিঘাত সমীকৰণ যেতিয়া আমি সমাধান কৰিম, অর্থাৎ যেতিয়া আমি ইয়াত বহাই দিম বি স্কোয়ার মাইনাস 4ac বহাই দিলে যদি শূন্যতকৈ ডাঙৰ মানটো পাওঁ, তেতিয়া দুটা স্পষ্ট ভিন্ন বাস্তৱ মূল থাকিব। আৰু দুই নম্বৰত আছে দুটা সমান বাস্তৱ মূল আছে। যদি কেতিয়া হ'ব, যেতিয়া নেকি আমি যদি মানবিলাক বহাই দিওঁ যদি ইকুৱেল টু 0 হয় তেতিয়া আমি পাম। আৰু 3 নম্বৰত মানে কোনো বাস্তৱ মূল নাই কেতিয়া, যেতিয়া 0তকৈ সৰু হ'ব। তো এই তিনিটা কণ্ডিশ্যন তোমালোকক জানিবই লাগিব। এইকেইটা অংক কৰাৰ আগত তোমালোকে নিশ্চয় এই তিনিটা মনত পেলাই ৰাখিবা। এক নম্বৰত দিয়া আছে এইটো দ্বিঘাত সমীকৰণ হয়। প্ৰথমে চাব লাগিব দ্বিঘাত সমীকৰণ হয় নে নহয়। দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হিটো হৈছিল এ এক্স স্কোয়াৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0। যদি ইয়াৰ লগত যদি মিলাই চাবা, যদি মিলি যায় তেতিয়াহ'লে কি হ'ব, এইটো এটা দ্বিঘাত সমীকৰণ হ'ব। যিহেতু দ্বিঘাত সমীকৰণ এইটো এই আৰ্হিৰ লগত মিলি গৈছে, গতিকে এইটো এটা দ্বিঘাত সমীকৰণ হ'ব। প্ৰথমে কি কৰিবা, এই হহকবোৰৰ মানবিলাক বাহিৰ কৰি ল'বা। ইয়াত কি আছে, ইয়াত এ স্কোয়াৰৰ হহক অৰ্থাৎ এৰ মান কিমান আছে, এ ইকুৱেল টু 2 আৰু বি ইকুৱেল টু কিমান -3। বি এইটো হয় বি, আৰু চি ইকুৱেল টু আছে কিমান 5 আছে। এইখিনি কৰাৰ পিছত তোমালোকে এতিয়া কি কৰিবা, এই বি স্কোয়াৰ মাইনাছ 4ac ইয়াত মানবিলাক বহাই চাবা কি রেজাল্ট পাও। বি স্কোয়ার অর্থাৎ বির মান কিমান আছে -3 বহাই দিবা। স্কোয়ার আছে -4 ইন্টু এর মান হয়েছে 2 আৰু চিৰ মান হয়েছে 5। এইখিনি যদি আমি সমাধান কৰোঁ 3 3 গুণ 9 হ'ব, আৰু মাইনাছ যেহেতু আছে গতিকে প্লাছ হৈ যাব, গতিকে 9 আৰু 4 2 গুণ 8 8 5 গুণ 40 হ'ব, অৰ্থাৎ 40। আমি যদি মাইনাছ কৰোঁ কি হয়, যেহেতু ডাঙৰ সংখ্যাৰ আগত মাইনাছ আছে গতিকে 40ৰ পৰা অৰ্থাৎ 40ৰ পৰা যদি 9 বিয়োগ কৰা হয় 31 হ'ব, অৰ্থাৎ ডাঙৰ সংখ্যাৰ আগত মাইনাছ আছিল গতিকে -31 হ'ব। আৰু এইটো কি হয় মাইনাছ আছে গতিকে নিশ্চয় লেছ দেন অফ 0। গতিকে প্ৰদত্ত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই, যিহেতু 0তকৈ সৰু হৈছে। এতিয়া 2 নম্বৰ প্ৰশ্নটো কি আছে, এইটো আছে। এইটো যেহেতু দেখা পাই আছো যে এটা দ্বিঘাত সমীকৰণ হয়, গতিকে প্ৰথমে তোমালোকে ইয়াত কি দিয়া আছে, অৰ্থাৎ এর মান কিমান 3, এক্স স্কোয়ার হওক 3 আৰু বিৰ মান হৈছে -4√3 আৰু চিৰ মান হৈছে 4। গতিকে প্ৰথমে বি স্কোয়ার মাইনাছ 4ac ইয়াত মানবিলাক বহাই চাম কি পাওঁ। বি স্কোয়ার অৰ্থাৎ বিৰ মান হৈছে -4√3 আৰু স্কোয়ার আছে স্কোয়ার দি দিবা, আৰু 4 ইন্টু এর মান হৈছে 3 আৰু ইন্টু চিৰ মান হৈছে 4। এইখিনি যদি সমাধান কৰা হয় যেহেতু দুটা মাইনাছ প্লাছ হৈ যাব, আৰু 4 4 গুণ 16 হ'ব, দুটা 4 অৰ্থাৎ 16 আৰু √3 দুটা √3 যদি দুটা √3 পূৰণ কৰা হয় কি হ'ব, নিশ্চয় 3 পাম। ৰুটবিলাক কেঞ্চেল হ'ব, 3 থাকিব অৰ্থাৎ 3। আৰু এইফালে 4 3 গুণ 12 12 4 12 মানে 4 ইন্টু 12 কিমান হ'ব 48 পাম, অৰ্থাৎ এইখিনিও হ'ব 3 16 গুণ 48 মাইনাছ 48 মাইনাছ কৰিলে 0 পাম। যেহেতু দেখা পাইছোঁ ইয়াৰ মান কি পাইছোঁ 0 পাইছোঁ, গতিকে এই সমীকৰণটোৰ কি হ'ব, দুটা সমান বাস্তৱ মূল থাকিব। গতিকে প্ৰদত্ত সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল আছে। যেহেতু এই সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল থাকিব, প্ৰশ্নত কোৱা আছিল কি যদি বাস্তৱ মূল থাকে তেন্তে আমি সেইবোৰ উলিয়াব লাগে। গতিকে দ্বিঘাত সমীকৰণৰ মতে এক্স ইকুৱেল টু -b প্লাছ মাইনাছ √b স্কোয়ার মাইনাছ 4a আৰু c আছিল, আৰু ডিভাইড 2a। এইটো হৈছে দ্বিঘাত সমীকৰণৰ এটা সূত্ৰ হয়।
এইটো মনত ৰাখিবা, এইটো জানিব লাগিব। এতিয়া আমি মানবিলাক বহাই চাম। বহাই দিলে কি পাম, মাইনাছ মাইনাছ আছে, ফৰ্মুলাৰ মাইনাছ, আৰু বিৰ মান কিমান আছিল -4√3, আৰু ইয়াতে প্লাছ মাইনাছ আছে, আৰু এইখিনিৰ মান আমি কিমান পাইছোঁ, এইখিনিৰ মান 0 পাইছোঁ। সমাধান কৰাই আছে, আগতে কৰা হৈছিল, গতিকে 0, আৰু তলত 2 ইনটু এৰ মান কিমান আছিল 3। এইখিনি হৈ গ'ল। এতিয়া আমি সমাধান কৰোঁ, অৰ্থাৎ এই মাইনাছ টু মাইনাছ কি কৰিব, প্লাছ হৈ যাব। গতিকে আৰু ইয়াতে কি থাকিব, 4√3, আৰু তলত কি আছে, এইখিনি লিখিব নালাগে 0, গতিকে 2 ইনটু 3। এতিয়া কথা হ'ল 2 দি আমি ইয়াক কাটিব পাৰিম 2, কিন্তু √3 দি আমি ইয়াক কাটিব পাৰোঁ জানো? নিশ্চয় পাৰিম। কেনেকৈ পাৰিম? 3 যদি আমি এনেকৈ ভাঙি লিখোঁ, √3 ইনটু √3 লিখিব পাৰিম। গতিকে ইয়াৰ লগত যদি দুটা আছিল, গতিকে এটা কাটি দিলে এটা √3 থাকি যাব। গতিকে ওপৰত পাইছোঁ আমি কি 2, আৰু তলত হৈছে √3। এতিয়া কথা হ'ল যে কি পাইছোঁ আমি, যিহেতু 0 পাইছোঁ, 0 আছিল, দুটা সমান বাস্তৱ মূল থাকিব। যেহেতু সমান দুটা বাস্তৱ মূল থাকিব, গতিকে এইটোই হৈছে কি দুটা সমান, যেহেতু গতিকে লিখি দিবা। গতিকে মূল দুটা হ'ল কি, এটা হৈছে 2/√3, আৰু এটা কি 2/√3। এতিয়া 3 নম্বৰ অংকটোত কি আছিল, যে এইটো এটা দ্বিঘাত সমীকৰণ দিয়া আছে। গতিকে প্ৰথমে আমি এ বি আৰু চিৰ মানবিলাক বাহিৰ কৰিম। ইয়াত এৰ মান হৈছে কিমান, 2 হয়, a = 2, আৰু বিৰ মান হৈছে -6, আৰু -6 হয়, আৰু চিৰ মান হৈছে 3। লিখি ল'বা। এতিয়া আমি মানবিলাক বহাই চাম। গতিকে b² - 4ac ইয়াত বহাই চাম যে যদি মূল থাকে নে নাথাকে। যদি থাকে তেতিয়া আমি সমাধান কৰিম। বিৰ মান -6, আৰু স্কোয়াৰ আছে, আৰু -4 ইনটু এৰ মান 2, আৰু চিৰ মান হৈছে 3। এইখিনি সমাধান কৰিলে মাইনাছ মাইনাছ প্লাছ হৈ যাব, আৰু 6 ইনটু 6 36, -4 2 গুণ 8, 8 3 গুণ 24 হ'ব। এতিয়া মাইনাছ কৰিলে কিমান হ'ব, 36-ৰ পৰা 24 বিয়োগ কৰিলে 12 পাম। আৰু এই 12টো কি হয়, নিশ্চয় গ্ৰেটাৰ দেন অফ 0। যদি গ্ৰেটাৰ দেন অফ 0 যদি হয়, তেন্তে এই সমীকৰণটোত কি থাকিব, দুটা স্পষ্ট ভিন্ন বাস্তৱমূল থাকিব, হয় না নাই? গতিকে প্ৰদত্ত সমীকৰণটোৰ দুটা ভিন্ন বাস্তৱমূল আছে। গতিকে দ্বিঘাত সূত্ৰ মতে কি পাম, x = কি -b ±√b² - 4ac, আৰু ডিভাইড আছিল 2a। এতিয়া মানবিলাক বহাই দিম। মাইনাছ বিৰ মান কিমান, বিৰ মান আছিল -6, আৰু প্লাছ মাইনাছ √, এইখিনি মান আমি নিশ্চয় পাইছোঁ 12, আৰু তলত 2 ইনটু এৰ মান কিমান, এৰ মান হৈছে 2। এতিয়া আমি সৰল কৰিম, মাইনাছ ইনটু মাইনাছ প্লাছ হৈ যাব, গতিকে 6 হ'ব, আৰু ওপৰত প্লাছ মাইনাছ এইখিনি আমি কেনেকৈ লিখিব পাৰিম, নিশ্চয় 4 ইনটু আমি এনেকৈ লিখিব পাৰিম, 4 ইনটু 3 লিখিব পাৰিম, আৰু তলত কি আছে 2 ইনটু 2। এতিয়া 4 আমি এনেকৈ লিখিব পাৰিম, নিশ্চয় 2 এটা আহিব, অৰ্থাৎ 2 2 গুণ যদি 4 লিখিব, তাৰ মানে এটা 2 কি আহিব, বাহিৰত আহি যাব। গতিকে ইয়াতে লিখিব পাৰিবা তোমালোকে যে 6 প্লাছ মাইনাছ ইয়াতে 2 বাহিৰত কৰা, আৰু √3 থাকিব, আৰু তলত আছে 2 ইনটু 2। এতিয়া ইয়াৰ পৰা কমন ল'বলৈ চেষ্টা কৰা, অৰ্থাৎ 2 নিশ্চয় কমন আহিব। ওপৰত যদি 2 কমন লোৱা হয়, 2 3 গুণ 6 হ'ব, আৰু প্লাছ মাইনাছ ইয়াতে √3, আৰু তলত পাবা 2 ইনটু 2। 2ৰ লগত 2 কেঞ্চেল যাব, থাকি যাব কি, ওপৰত আছে 3 প্লাছ মাইনাছ √3, আৰু তলত হৈছে 2। এতিয়া যিহেতু দুটা ভিন্ন বাস্তৱমূল আছিল, গতিকে ইয়াতে মাজত চোৱা যে এটা আছে কি প্লাছ, আৰু এটা মাইনাছ আছে, এই দুটাই হ'ব কি দুটা মূল। গতিকে মূল দুটা হ'ল কি, এটা হৈছে 3 একবাৰ প্লাছ দি লিখিবা, আৰু এটা মাইনাছ দি লিখিবা, অৰ্থাৎ 3 মাইনাছ √3 ডিভাইড 2। এইখিনি আছিল আনসাৰ। 4 নম্বৰটো, যেহেতু এটা দ্বিঘাত সমীকৰণ হয়, ইয়াত প্ৰথমে কি কি আছে লিখি ল'বা, অৰ্থাৎ এৰ মান কিমান হয় 9, আৰু বিৰ মান আছে -6, আৰু চিৰ মান আছে 1। গতিকে b² - 4ac ৰ মান আমি কিমান পাম, বিৰ মান হৈছে -6,
স্কোয়ার মাইনাস 4 ইন্টু এ এর মান 9 আৰু চি এর মান হৈছে 1। এইখিনি সমাধান কৰিলে মাইনাস মাইনাস প্লাস হৈ যাব আৰু 6 দুটা পূৰণ কৰিলে 36 হ'ব আৰু মাইনাস 4 9 গুণ 36 হ'ব। গতিকে যেহেতু শূন্য হয় গতিকে ইয়াৰ দুটা সমান বাস্তৱ মূল থাকিব। গতিকে দ্বিঘাত সূত্ৰ মতে x = মাইনাস বি প্লাস মাইনাস ৰুট অভাৰ বি স্কয়াৰ মাইনাস 4ac আৰু ডিভাইড 2a। ইয়াতে মানবিলাক বহাই দিলে মাইনাস বি অৰ্থাৎ বিৰ মান কিমান আছে এইটো লিখিব লাগিব, অৰ্থাৎ -6 আছে আৰু প্লাস মাইনাস ৰুট অভাৰ এইখিনিৰ মান, এই ভিতৰৰখিনিৰ মান আমি নিশ্চয় প্ৰথমে পাইছোঁ 0 হয় আৰু তলত 2a 2ৰ মান এর মান কিমান হয় 9 হয়। এতিয়া এইখিনি মাইনাস মাইনাস কি হ'ব প্লাস হৈ যাব, ওপৰত হৈছে 6 আৰু তলত হৈছে এইখিনি নিশ্চয় আমি কটাকটি যাব, সেইকাৰণে এনেকৈ লিখিছোঁ। এতিয়া চোৱা যে 2 দি যদি কটা হয় 2 3 আৰু 3 দি আকৌ ইয়াক কাটিলে 3 3 গুণ 9 আৰু ইয়াত 1, গতিকে ওপৰত থাকিল 1 আৰু তলত থাকিল 3। যেহেতু দুটা সমান বাস্তৱ মূল থাকিব গতিকে মূল দুটা হল এটা 1/3 আৰু এটা কি হ'ব 1/3 হ'ব, যেহেতু সমান বাস্তৱ মূল। 5 নম্বৰটো যেহেতু এটা দ্বিঘাত সমীকৰণ হয় গতিকে ইয়াত কি আছে এইবিলাক লিখি ল'বা। এৰ মান হৈছে 3 আৰু বিৰ মান হৈছে -5 আৰু চিৰ মান হৈছে 12। গতিকে বি স্কয়াৰ -4ac মানবিলাক আমি বাহিৰ কৰিম, অৰ্থাৎ বিৰ মান হৈছে -5 স্কয়াৰ আছে আৰু -4 ইন্টু এ এর মান 3 আৰু চিৰ মান হৈছে 12। এইখিনি পূৰণ কৰিলে কি পাম 5 5 গুণ 25 হ'ব, অৰ্থাৎ 25 আৰু মাইনাস 4 3 গুণ 12 আৰু 12 অৰ্থাৎ 12 ইন্টু 12 কৰিলে 144 হয়, 12 ইন্টু 12 কৰিলে 144 পাবা। আৰু এইখিনি যদি আমি বিয়োগ কৰিলে কি পাম, বিয়োগ কৰিলে পাম 25 যদি বিয়োগ কৰা হয় অৰ্থাৎ 5 মাইনাস কৰিলে ইয়াতে থাকিব 9 আৰু ইয়াতে 219, অৰ্থাৎ ইয়াতে কি আছে 119 আৰু ইয়াতে মাইনাস আছে, গতিকে মাইনাস। আৰু এইটো যেহেতু কি হয় লেস দেন অফ 0 হয় গতিকে এই সমীকৰণটোৰ দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই। গতিকে প্ৰদত্ত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই। যেহেতু বাস্তৱ মূল নাই গতিকে আমাক সমাধান কৰিব নালাগে। 6 নম্বৰটো এইটো যেহেতু এটা দ্বিঘাত সমীকৰণ হয় গতিকে প্ৰথমে লিখি ল'বা এৰ মান কিমান পাইছো, বিৰ মান কিমান। এৰ মান হৈছে x² সহক 1 হয় আৰু বিৰ মান হৈছে x সহক 1 আছে, একো নাই মানে 1 আছে আৰু চিৰ মান হৈছে 1। গতিকে বি স্কয়াৰ -4ac মান কিমান পাম, বিৰ মান হৈছে 1 গতিকে 1 স্কয়াৰ -4 ইন্টু এর মান 1 চিৰ মান 1। এইখিনি সমাধান কৰিলে 1 আৰু 4 1 গুণ 4 4 1 গুণ 4 অৰ্থাৎ -4 আৰু এইটো 1 যদি বিয়োগ কৰা হয় তেন্তে কি পাম, এইটো -3 পাম, প্লাস 1 হয় আৰু যেহেতু 4ৰ আগত মাইনাস আছে এইটো ডাঙৰ সংখ্যা হয় গতিকে -3। যেহেতু কি হয় এইটো লেস দেন অফ 0 হয়, যেহেতু 0তকৈ সৰু হৈছে গতিকে এই প্ৰদত্ত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই। গতিকে প্ৰদত্ত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই। 7 নম্বৰ অংকটো কি আছে, এইটো এটা দ্বিঘাত সমীকৰণ হয় যেহেতু দেখা গৈ আছে। প্ৰথমে কি কৰিবা, এর মান কিমান আছে x² সহক অৰ্থাৎ একো নাই মানে 1 আছে, এর মান 1 আৰু বিৰ মান হৈছে -2√3 আৰু চিৰ মান হৈছে -9। গতিকে বি স্কয়াৰ -4ac মানবিলাক বহাই দিম, অৰ্থাৎ বিৰ মান হৈছে -2√3 স্কয়াৰ আৰু মাইনাস ইয়াতে 4 ইন্টু এ এর 1 আছে আৰু চিৰ মান আছে -9। মাইনাস স্কয়াৰ কৰিলে কি হ'ব প্লাস হ'ব আৰু 2 2 গুণ 4 পাম আৰু দুটা √3 পূৰণ কৰিলে কি হ'ব 3 পাম, মাইনাস
এইটো মাইনাছ এই মাইনাছ দি প্লাছ হৈ যাব, এইটো মাইনাছ দি প্লাছ বনাই দিব আৰু 4 1 গুণ 4 4 9 গুণ 36 হ'ব, 36 4 3 গুণ 12 হ'ব আৰু 36 প্লাছ হ'লে 2 আৰু 6 8 3 আৰু 4 48 পাম। 48 যেহেতু গ্ৰেটাৰ দেন অফ শূন্য, যেহেতু শূন্যতকৈ ডাঙৰ হয়, গতিকে এইটো সমীকৰণৰ দুটা স্পষ্ট ভিন্ন বাস্তৱ মূল থাকিব। যেহেতু বাস্তৱ মূল আছে, গতিকে আমি কি সমাধান কৰিব লাগিব। গতিকে দ্বিঘাত সূত্ৰ মতে দ্বিঘাত সূত্ৰটো প্ৰথমে লিখি লোৱা। x = মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইড 2a। এতিয়া মানবিলাক বহাই দিলে হ'ল, অৰ্থাৎ বিৰ মান কিমান আছে, ইয়াতে ফৰ্মুলাৰ মাইনাছ আৰু বিৰ মান পাইছোঁ মাইনাছ 2√3 আৰু এইফালে প্লাছ মাইনাছ এইখিনিৰ মান পাইছোঁ 48, অৰ্থাৎ ৰুট অভাৰ 48 ডিভাইড 2 ইনটু এর মান হৈছে 1। সৰল কৰিলে মাইনাছ মাইনাছ প্লাছ হৈ যাব 2√3 আৰু ইয়াতে 48টো আমি কি কৰিব পাৰিম, 3 ইনটু 16 কৰিব পাৰিম। আকৌ 16 যদি স্কোয়াৰ কৰা হয় নিশ্চয় 4 স্কোয়াৰ কৰিলে 16 হ'ব, গতিকে স্কোয়াৰ আৰু ৰুট কেনসেল যাব, 4 বাহিৰত আহিব আৰু তলত 2। এইখিনি ওপৰত যেনেকুৱা আছে তেনেকৈ থাকিব দিয়া আৰু ইয়াতে কি আছিল √3 এটা থাকিব আৰু 4 স্কোয়াৰ কৰিলে 16, গতিকে স্কোয়াৰৰ লগত ৰুট কেনসেল যাব, 4 বাহিৰত আহিব আৰু ইয়াতে √3 থাকি যাব আৰু তলত আছে 2। এতিয়া দুয়ো ঠাইৰ পৰা কি কমন যায়, নিশ্চয় 2√3 কমন যায়, গতিকে ইয়াতে লিখিবা 2√3 ব্ৰেকেট ইয়াতে কি থাকে 1 আৰু প্লাছ মাইনাছ ইয়াতে কি থাকে 2 আৰু তলত আছে 2, নিশ্চয় 2ৰ লগত 2 কেনসেল যাব, থাকিব √3, অৰ্থাৎ √3 আকৌ লিখিব পাৰা √3 ইনটু কৰিলে আৰু প্লাছ মাইনাছ 2√3 হ'ব। এটি হ'ব। এতিয়া কথা হ'ল দুটা যেহেতু ভিন্ন বাস্তৱ মূল পাবা, গতিকে মূল দুটা কি পাবা, মূল দুটা এইটি হ'ব, জাস্ট ইয়াতে কি আছে মাইনাছ আৰু প্লাছ আছে। মূল দুটা হ'ল √3 আৰু ইয়াতে একবাৰ প্লাছ দি লিখিবা আৰু একবাৰ কি লিখিবা মাইনাছ দি লিখিবা আৰু √3 মাইনাছ 2√3 হয়। 8 নম্বৰটো এইটো আগৰ যিবিলাক কিতাপ টেক্সট বুক আছিল তাতে নাছিল, 8 নম্বৰটো নতুনকৈ এড কৰিছে আৰু এইটো যেহেতু এটা দ্বিঘাত সমীকৰণ হয়, গতিকে ইয়াত আমি প্ৰথমে এৰ মান কিমান আছে x² সহগ অৰ্থাৎ 2 হয় আৰু বিৰ মান হৈছে মাইনাছ 3√3 হয় আৰু চিৰ মান হৈছে 3। ইয়াৰ পৰা প্ৰথমে আমি কি কৰিম, বি স্কোয়াৰ মাইনাছ 4ac ইয়াত মানবিলাক বহাই চাম মূল আছে নে নাই। প্ৰথমে বিৰ মান হৈছে মাইনাছ 3√3 আৰু ফৰ্মুলাৰ স্কোয়াৰ আছে আৰু মাইনাছ 4 ইনটু এৰ মান 2 হয় আৰু চিৰ মান হৈছে 3। এতিয়া আমি সমাধান কৰিম এইখিনি, অৰ্থাৎ দুটা মাইনাছ প্লাছ হৈ যাব, দুটা 3 পূৰণ কৰিলে 9 পাম আৰু দুটা √3 যদি পূৰণ কৰা হয় কি পাম 3 পাম আৰু এইফালে 4 2 গুণ 8 8 3 গুণ 24 হ'ব আৰু এইটো সমাধান কৰিলে কি পাম 3 9 গুণ 27 আৰু মাইনাছ 24। 27ৰ পৰা 24 গ'লে নিশ্চয় 3 পাম আৰু 3টো কি হয় গ্ৰেটাৰ দেন অফ 0 হয়, অৰ্থাৎ শূন্যতকৈ ডাঙৰ হয়। যেহেতু শূন্যতকৈ ডাঙৰ হয়, গতিকে এই প্ৰদত্ত সমীকৰণটোৰ দুটা ভিন্ন বাস্তৱমূল থাকিব। গতিকে দ্বিঘাত সূত্ৰ মতে প্ৰথমে কি কৰিবা, সূত্ৰটো লিখি ল'বা মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কোয়াৰ মাইনাছ 4ac আৰু তলত আছিল 2a। মানবিলাক বহাই দিলে কি পাম মাইনাছ বি, অৰ্থাৎ বিৰ মান বহাব লাগে, বিৰ মান হৈছে মাইনাছ 3√3 আৰু প্লাছ মাইনাছ
এইখিনির মান আমি পাইছো 3 টোটাল আমি সলভ করি এইখিনির মান পাইছিল 3 আর তলত আছে 2 ইনটু a এর মান হইছে 2 এতে আমি মাইনাস ইনটু মাইনাস করিলে পাম 3√3 আর মাজত আছে প্লাস মাইনাস √3 আর তলত আছে 2 ইনটু 2 করিলে 4 পাম এতিয়া কত হল ভালদৰে লক্ষ্য কৰিবা ইয়াতে আছে 3√3 আৰু √3 আছে তার মানে 3টা আৰু এটা 4টা এনেকৈ বুজিব পাৰা বা √3 ইয়াতেও আছে এইটো কমন লৈ তেনেকৈ বুজিব পাৰা চাও আমি কমন লৈ প্ৰথমে কৰি দি আছো কমন যদি লোৱা হয় √3 আৰু ইয়াতে থাকি যাব কি 3 তাৰ মাজত প্লাস মাইনাস আৰু ইয়াতে থাকিব 1 হয় না নাই এতিয়া আৰু তলত আছে কি 4 গতিকে আমি কি কৰিম যেহেতু এটো দুটা ভিন্ন বাস্তৱ মূল থাকিব গতিকে মূল দুটা কি পাবা দুটা এটা আছে প্লাস এটা আছে মাইনাস গতিকে এবাৰ প্লাস লবা একবার মাইনাস লব লাগিব গতিকে মূল দুটা হল কি এবার লেখা √3 প্লাস লিখিবা একবার আর তলত আছে কি 4 আর একবার হবো √3 মাইনাস 1 ডিভাইড 4 এতিয়া কথা হল 3 প্লাস 1 করিলে 4 যাব হবো নিশ্চয় হবো এইখানে আঁকাও লিখিব পারা অর্থাৎ √3 এইখানে প্লাস করিলে কি পাম 4 পাম 4 আমি ইয়াতে লিখি দি আছো আর তলত আছে 4 আর এইটু কি হবো √3 ইয়াতে 3 মাইনাস 1 করিলে কি পাম 2 পাম গতিকে 2 ইয়াতে লিখিছো আর তলত আছে 4 এটু আকো কটাকটি কৰিব পাৰিবা তার মানে কি দি কাটিব পাৰিবা এটু 4 কটা গল আর 2 গুণ 4 হবো গতিকে এটা হবো কি √3 আর এটা কি আর এটা হইছে √3 ডিভাইড 2 এই দুটো হইছে এর অ্যানসার